আপুনি পানী বটল ক্ৰয় কৰি পানী খায় নেকি? তেনেহ'লে সাৱধান। যোৰহাটত অৱস্থিত কল্পচলা নামৰ হোটেলখনত আহাৰ গ্ৰহণ কৰি থাকোঁতে পানী বটলত ওলাল বিষাক্ত দ্ৰব্য। যোৰহাটত পেকেজিং হোৱা ফ্ৰেছ নামৰ পানী বটলত ওলাল বিষাক্ত দ্ৰব্য। তাৰ পিছতে গ্ৰাহকৰ মাজত লাগিল হোৱাটো। হোটেল কল্পচলাৰ পৰা পানী বটলৰ এজেঞ্চিটোক খবৰ দিয়াৰ তৎক্ষণাত উপস্থিত হয় ফ্ৰেছ পানী বটলৰ কোম্পানীৰ স্বত্বাধিকাৰ। তাৰ পাছতে স্বত্বাধিকাৰে কি ক'লে শুনক। এইটো আকস্মিকভাৱে এটা ঘটনা হৈ গৈছে। বাকীখিনি বটল মই গোটেইখিনি চালোঁ আহি পেলাই গোটেই বেটছৰ একেটা বেটছৰে অকল এটা বটলত মই পাইছোঁ। এটা আকস্মিকভাৱে হ'ব পাৰে, তাত কোনো ধৰণৰ কথা নাই। কি আছে এইটো ভুলটো মানুহৰে হ'ব পাৰে, কোনোৰে কথা নাই। বাকীটা বটল চেক কৰি চালোঁ। আপোনাৰ কোম্পানীৰে পানী বটল হয় এইকেইটা? আমাৰ কোম্পানীৰে পানী বটল হয়। আকস্মিকভাৱে হৈ গ'ল ঘটনাটো। ভুলটো মানুহৰ হ'ব পাৰে। মোৰ এইটো লাইনত 25 বছৰ হৈ গ'ল। এটা বটলত গেট নিচিনা বস্তু পাইছোঁ, কিন্তু পানীত হয়। স্বত্বাধিকাৰজনৰ এনে মন্তব্যই এতিয়া গোটেই কোম্পানীটোৰ গ্ৰাহকৰ মাজত প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে। জানিব পৰা মতে গ্ৰাহকজনে জিলা আয়ুক্তক অভিযোগ দাখিল কৰিব বুলি জানিব দিছে। থাকোঁ পানী যদি গেছ ওলাইছে, কাষ্টমাৰজনে ঘূৰাই থৈ গৈছে। গতিকে এইটো আপোনালোকক দেখুৱাইছে আৰু এইটো এজেঞ্চিৰ পৰা লয় নেকি? এজেঞ্চি আছে, এজেঞ্চি আছে, গেট আছিলে ন? গেট আছে। এইটো চাওক আপোনালোক। এইটো আকস্মিকভাৱে এটা ঘটনা হৈ গৈছে। বাকীখিনি বটল মই গোটেইখিনি চালোঁ আহি পেলাই গোটেই বেটছৰ একেটা বেটছৰে অকল এটা বটলত মই পাইছোঁ। এটা আকস্মিকভাৱে হ'ব পাৰে, তাত কোনো ধৰণৰ কথা নাই। কি আছে এইটো ভুলটো মানুহৰে হ'ব পাৰে, কোনোৰে কথা নাই। বাকীটা বটল চেক কৰি চালোঁ। আপোনাৰ কোম্পানীৰে পানী বটল হয় এইকেইটা? আমাৰ কোম্পানীৰে পানী বটল হয়। কোম্পানীৰ নাম কি আছিলে? কোম্পানীৰ নামটো ফ্ৰেছ। ফ্ৰেছ ন? ফ্ৰেছ। আমাৰতো ইয়াত এইটো লাইনতো 25 বছৰ হৈ গ'ল। হয় তেনেকৈ একো কমপ্লেইন আজিলৈকে ধৰ পোৱা নাই বা শুনাও নাই। হয় ফাৰ্ষ্ট টাইম এনেকৈ কমপ্লেইন এটা আজি দিছে। হয়। সেইকাৰণে আহি নিজে চালোঁহি। তো আপুনি পালেহি, নিজে আহিছোঁ মই। নিজে দেখিছে আপুনি তাত? নিজে দেখিলোঁ, চালোঁ। হয় এটা বটল, বাকী গোটেই চব বটল চেক কৰিলোঁ। এটা বটলত এই গেট নিচিনা বস্তু এটা পাইছোঁ। হয় হয়। সেইটো পানীত হয়, নোহোৱা নহয়। এটা টাইমত পানীত হয়। সেইটো কিন্তু মিনাৰেল পানীততো এইটো হ'ব নালাগে। এইটো মিনাৰেল পানী নহয়। সেইটো হ'ল পেকেজ ড্ৰিংকিং ৱাটাৰ হয়। এডিড মিনাৰেলছ নাই আমাৰ, লিখাও নাই মানে এডিড মিনাৰেলছ হয়। পেকেজ ড্ৰিংকিং ৱাটাৰ হয়, খাব পৰা পানী হয়। ত' এটা বটলত পাইছোঁ, মই চালোঁ, বাকীকেইটা বেটছত চেক কৰিলোঁ। এইটো বটলৰ কিবা কাৰণটো হ'ব পাৰে, কি হৈছে মইতো গম পোৱা নাই। চেক কৰি চাম বাৰু কি হৈছে। বেটছ নম্বৰটো মাৰ্চৰ হয়, চালোঁ মই। এতিয়াতো মে' চলি আছে, সেইকাৰণে বস্তুটো চেক কৰি চাব লাগিব কি হৈ আছে। ঠিক আছে। মোৰ লখিমীকেইজনীয়ে ইমান বেছিকৈ গাখীৰ দিয়ে, মনটো একেবাৰে ভাল লাগি যায়। বিয়মৰ দানা খোৱাৰ পৰা মই বেছিকৈ লাভৱান হৈছোঁ। আপোনালোকেও বিয়মৰ দানা খুৱাওক আৰু এইটো বেছিকৈ লাভ কৰক।